বাঘবৰ সমষ্টিৰ ৰাইজক শপত বাক্য পাঠ কৰোৱালে বিধায়ক চেয়াৰমান আলীয়ে সন্তানক উচ্চ শিক্ষিত কৰা ৰেচন কাৰ্ডৰ চাউলৰ নামত দুৰ্নীতি নকৰাৰ বাবে জনতাক প্ৰতিজ্ঞা কৰোৱালে বিধায়ক চেয়াৰমান আলীয়ে চৰকাৰী আঁচনিৰ নামত অন্যায় নকৰাৰো শপত বাক্য পাঠ কৰালে সমষ্টিবাসী বাঘবৰৰ ভাটনা পাইটিত এক কাৰ্যসূচীত অংশ লৈ এইদৰেই উপস্থিত লোকক প্ৰতিজ্ঞা কৰোৱালে বিধায়ক চেয়াৰমান আলীয়ে ইনশাআল্লাহ আজিৰ পৰা আমি আমাৰ ল'ৰা ছোৱালীক ভালতকৈ ভাল শিক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিম আমি অসৎ ৰাস্তাত নচলো আমি এজনে আনজনৰ অন্যায় নকৰো আমি চৰকাৰী স্কিম মাৰি নাখাওঁ আমি ৰেচন কাৰ্ডৰ চাউলৰ নামত দুৰ্নীতি নকৰো